অফিচলৈ ওলাই অথনিতে আজৰি হৈ আছোঁ। এতিয়ালৈকে দেখোন খোৱা লোৱা একো ব্যৱস্থা হোৱাই নাই। কিনো কৰি আছে নহয়। বিনিতা, বিনিতা, বিনিতা এই মানুহজনীও ক'তনো সোমাই থাকে, এষাৰ দুষাৰ মাতিলে একেবাৰে লৰচৰে নহয়। বিনিতা, শুনিছানে তুমি? হেৰি, আপুনি মোক মাতি আছিলে নেকি? আকৌ ইমানকৈ চিঞৰি আছোঁ, তুমিনো ক'ত সোমাই থাকা বাৰু হা? আৰু এষাৰ দুষাৰত মাত মাতিলে মানে একেবাৰে কৈছোঁ নহয়, লৰচৰে নোহোৱা তুমি। কি কৰি আছানো ভিতৰতে সোমাই? ভিতৰতে সোমাই কি কৰি আছিলা? গা পা ধুই আজৰি হৈ আহিছোহে। তেতিয়াহ'লে হ'লেই আৰু। পিছে মোৰ অফিচ যাব হ'ল নহয়, কিবা কিবি খাবলৈ যোগাৰ কৰিছানে? খাবলৈ যোগাৰ মানে মই পোনে উঠি পেলাই গাটো ধুই আহিছোঁ। দেখিছোঁ সেই পাকঘৰত এতিয়ালৈকে দেখোন কোনোৱে নাই। মানে ৰূপা এতিয়ালৈকে অহাই নাই। ময়ো বনাব নহ'লে নহয়। কি কৰিব, বাহিৰতে খাই ল'ব নেকি কিবা এটা? তুমি অকল ঠিক মানুহ দেই। তুমি অকল ৰূপালৈকে আশা কৰি থাকা। মই কামলৈ যাম, কেইটাত যাম, কি কৰিম তুমিতো চব জানা। ৰূপা যদি অহা নায়েই, তুমি নিজে কিবা এটা বনাব নোৱাৰিলে জানো? নহয় ৰূপা অহা নাই বুলি মই এতিয়াহে গম পাইছোঁ। সদায় মই কিমান সময়ত অফিচ যাওঁ তুমি জানাই। তাইলৈ অহালেনো তুমি কেলৈ আশা কৰি থাকিব লাগে বাৰু? সোনকালে উঠি কিবা এটা বনাই পেলাই খুৱাই পঠিয়াব নোৱাৰা মোক? ঘৰখন মানুহ আছোনো কেইটা? মানে কৈছোঁ নহয়, কাম কৰা মানুহজনী পাই পেলাই তুমি মানে একেবাৰে আৰামত একেবাৰে শুয়ে বহিয়ে থাকা অকল। সেইটো কথা নহয়, আচলতে তাই আহে যে সোনকালে, সেইকাৰণেহে মই হেৰি নকৰোঁ আৰু। পিছে তাই আজি কিয় জানো অহা নাই। আৰু সঁচাকৈ এই কাম কৰা মানুহবোৰক একেবাৰে বিশ্বাস কৰিব নোৱাৰি, কৈছোঁ নহয়। মানে এদিন আহিব সোনকালে, এদিন আহিব দেৰিকৈ। কি যে নহয়, এই সলাই দিব লাগিব, ৰ'ব বেলেগজনী আনিম আৰু। মোৰ হিচাপত এইখন ঘৰত কাম কৰা মানুহ দৰকাৰেই নাই। কাৰণ ঘৰখনত মানুহ এগাল নহয় নহয়। এগাল মানুহ হ'লে বোলে হয়, কাম কৰিবলৈ মানুহ এজন লাগে। ঘৰখনত আমি অকল তিনিটাহে, তুমি মই আৰু ছোৱালীজনী। আৰুতো বেলেগ মানুহ কোনোৱে নাই। আমি তিনিটা আৰামত খাই বৈ থাকিব পাৰোঁ। তাৰ উপৰি তোমাকো কাম কৰা মানুহ লাগে। নিজে অকণমান দুই এখন কাম কৰিবাচোন, স্বাস্থ্যটো ভালে হৈ থাকিব। বুজি পাইছা? তুমি অকল শুই বহি থাকিলে মানে বেমাৰে বাহ ল'ব তোমাৰ গাত। মই নোৱাৰোঁ দেই কাম কৰি খুৱাবলৈ। মোৰ নখ চুলি কথা আছে, মোৰ স্কিনৰ কথা আছে। আপুনি কি কথা ক'লাইছে? ঘৰতে মই এইবোৰ কাম কৰি নাপালোঁ আৰু ইয়াতহে মই কাম কৰিম। হ'ব আৰু দিয়া। এতিয়া মই খালী পেটে যাওঁগৈ আৰু। তুমি ভৰি পেলাই বহি থাকা। ৰূপা আহিব, তোমাৰ মুখৰ আগত চব যোগাৰ ধৰি দিব নহয়, তেতিয়া তুমি আৰামত খাবা। এতিয়া মই আহোঁ দিয়া। হ'ব দিয়ক, এদিন বাহিৰত খালে মানে একো নহয়। আৰু এটা কথা নহয়, আজি দেৱালী, আপুনি একো পাহৰি নাথাকিব আকৌ। ঘৰতে লাইট চাইট চব লৈ আহিব দেই। আৰু ছোৱালীজনীলৈ বম চম ফটকা চটকা আৰু হেৰি কি কয় ফ্ৰী চব লৈ আহিব। হ'ব দিয়া, দিৱালী বুলি মোৰ মনত আছে নহয়, মই চব লৈ আহিম। তুমি এতিয়া আৰাম কৰাগৈ। মানুহজনৰ চাগে মোৰ পৰা আজি খঙি উঠিলে। হয়ো হয়, দিনটোৰ কাৰণে অফিচলৈ ওলাই যায়, খালী পেটে পঠিয়াবলৈ মোৰো বেয়া লাগে। কিন্তু এইজনী জানো কিনো কৰে নহয়, এদিন সোনকালে আহিব, এদিন দেৰিকৈ আহিব। তাইক আজি মই ঠিকছে দিব লাগিব ৰ। ইহঁতৰ মানে কাম কৰা মানুহবোৰ বহুত বাহানা, মই কৈছোঁ নহয়। পইচা কেইটকা যেতিয়া দৰকাৰ হ'ব একেবাৰে কুটুৰি নিব। এতিয়া সেই পইচা পালে নহয়, এতিয়া সেয়া আৰু কামত পাল মাৰিব হৈ গ'ল। কৈছোঁ নহয়, ইদিনাখন কঁকাল বিষ, সিদিনাখন ভৰি বিষ, সিদিনাখন মূৰ বিষ, কিবা কিবি সিহঁতৰ হৈয়ে থাকে। মানে কি যে কম নহয়, কাম কৰা মানুহজনী সলাই দিব লাগিব এইবাৰ। আজি আহক তাইক ঠিকছে দিম মই। বাইদেউ, মহাৰাণী তই পালেহি হপাই। পিছে তই ইমান সোনকালে আহিছ আজি? সময় চাচোন কিমান বাজিলে? এতিয়া 10টাই বাজিব হ'ল। এই 10টালৈকেতো আহিবলৈ আছোৱেই। আৰু সেই কামকেইটা কি কৰ কি নকৰ, একেবাৰে সেই 3 বজাৰ লগে লগে ঘৰতে যাওঁ উৎপাত লগাই থাকিবি। আহিবিও দেৰিকৈ, যাবিও সোনকালে। তহঁতৰ মানে কৈছোঁ নহয়, তোক মই সলাই দিম আৰু। বাইদেউ, আপুনি মোক খং নকৰিব। হয় বাৰু, আজি মোৰ অহা অকণমান দেৰি হৈছে। মানে ছোৱালীজনীৰ গাটো অকণমান ভাল নহয়, সেইকাৰণে তাইলৈ লাগি থাকোঁতে সময়টোনো কেনেকৈ গ'ল গমকে নাপালোঁ। তাৰপিছতে চাইছোঁ 10টা বাজিব হ'ল, তেতিয়াহে মই লৰালৰিকৈ আহিছোঁ। আৰু আপুনি এখন ঘৰৰ পৰা উলিয়াই দিয়া কথা মোক নকওঁ বাইদেউ। আৰু আপুনি এইটো কথা চিন্তাও নকৰিব, কাৰণ এখন ঘৰৰ পৰা উলিয়াই দিলে মানে মই আকৌ বেলেগ ঘৰৰ মানুহত কাম বিচৰালৈকে কেইবাদিনো আকৌ ৰখিব লাগিব। মোৰ চলিবলৈ বৰ কষ্ট হ'ব বাইদেউ। আপুনিতো জানেই মোৰ ঘৰৰ অৱস্থাৰ কথা। পিছে মই আজিৰ পৰা এনেকৈ দেৰি কেতিয়াও নকৰোঁ বাইদেউ। আপুনি মোক খং নকৰিব, মই আজিৰ পৰা সদায় সময়মতে আহিম। মই এনেও জানোৱেই, বেলেগনো কি বাহানা দিবি তই, এনেও বেমাৰ বাহানাই দিবি। আৰু এটা কথা নহয়, তোৰ ছোৱালীজনী ইমান বেমাৰ হৈ থাকেনে? ইদিনাখন বোলে আমুক, ইদিনাখন বোলে তামুক। তোৰ এইবোৰ চব বাহানা, মই জানো। আৰু তহঁতি দুখীয়া এনেকুৱা লোকৰ ঘৰত কাম কৰা মানুহবোৰ এনেকুৱাই থাক। তহঁতি একেবাৰে যেতিয়া পইচা দৰকাৰ হ'ব তহঁতৰ, একেবাৰে লোকে ভৰি ধোৱা পানীও খাবি তহঁতি। কিন্তু কামত হ'লে এইবোৰ এতিয়া 10টা বাজিব হ'ল, এতিয়ালৈকে আহিবলৈ আছই তই। বাইদেউ, মই আপোনাক বাহানা মৰা নাই, মই সঁচা কথাই কৈছোঁ বাইদেউ। মোৰ ছোৱালীজনীৰ গা বহুত বেয়া, কালি পৰহিৰ পৰা জ্বৰ হৈ আছে। আৰু আপোনাক মই কৈছিলোঁ তাইৰ গাটো ভাল নহয় বুলি, আপুনি হয়তো পাহৰিব পাৰে।
কিন্তু তাই গাটো একেবাৰে ভাল পোৱা নাই বাইদেউ, সেইকাৰণেহে অকণমান দেৰি হ'ল। আৰু ছোৱালীজনী ঘৰত অকলে এৰি থৈ আহোঁ যে, সেইকাৰণে ভালকৈ সকলোবোৰ কথা তাইক কৈ থৈ আহিছোঁ। আৰু তাতে গাও বেয়া তাই, সেইকাৰণেহে অকণমান দেৰি হ'ল বাইদেউ। আপুনি চিন্তা নকৰিব, কাইলৈৰ পৰা মই টাইমতে আহিম। তই গম পাৱনে, তই অহা দেৰি হোৱাৰ কাৰণে ছাৰে আজি নোখোৱাকৈ গৈছে। খালী পেটে গৈছে মানুহটোৱে, গম পাৱ? দিনটো কষ্ট কৰিব, এতিয়া একো নোখোৱাকৈ গৈছে। অকল তোৰ কাৰণে হ'ল এইবোৰ, চব তোৰ কাৰণে হৈছে। বাইদেউ, মই কৈছোঁ নহয়, মই কাইলৈৰ পৰা টাইমতে আহিম। আপুনি মোক আজিৰ কাৰণে মাফ কৰি দিয়ক বাইদেউ, মাফ কৰি দিয়ক। আজিৰ কাৰণে তোক মই মাফ কৰি দিছোঁ, কিন্তু নেক্সট টাইম এনেকুৱা হ'লে তোক একেদিনাখনে মোৰ ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম। এতিয়া যা, ইয়াত ভেবালৈকে ৰখি থাকিব নালাগে। বাথৰুমত কাপোৰ ধেৰ পৰি আছে, আৰু কালি ৰাতি ভাত খাই বাচনবোৰ তেনেকৈ থৈ দিয়া আছে, সেইবোৰ চব ধুই পেলাই আজৰি কৰি দে মোক। হ'ব দিয়ক বাইদেউ, মই কামত ধৰোঁগৈ। তহঁতৰ নিচিনা মানুহক চিনি পাবলৈ মোৰ বাকী নাই। ইমান মিছা কথা ক'ব পাৰে নহয়, ভাগিয়া চব চালা। বাচনকেইটা ধুই পেলাই কিটচেনটো চাফা কৰি ল'লোঁ বাৰু। পিছে এতিয়া বাইদেউহঁতে কিবা খাব আকৌ, মাতিবলৈ ভয় লাগিছে নহয়। বাইদেউ আজি একেবাৰে খং কৰি আছে। ইফালে আকৌ আজি দেৱালীও, ছোৱালীজনীৰ কাৰণে কিবা এটা লৈ যাম বুলি ভাবিছিলোঁ বাইদেউক কৈ পেলাই, এতিয়া ক'বলৈকে ভয় লাগিছে দেখোন। তাই যদি মই লৈ নাযাওঁ, তাই মনত বৰ দুখ পাব পায়। ছোৱালীজনীক মই নিম বুলি আজি কথা দিছিলোঁ, কিবা এটা হ'লেও যদি নিব নোৱাৰোঁ বৰ বেয়া লাগিব। কিন্তু এতিয়া মই কমনো কেনেকৈ, বাইদেউ একেবাৰে ৰণচণ্ডী মূৰ্তি ধৰি আছে আজি। ক'বলৈকে ভয় লাগিছে দেখোন মোৰ। নকওঁ আৰু বাইদেউক, ছোৱালীজনীলে একো নিনো, এনেকৈ যামগৈ আৰু কি কৰিমনো। এই উৎসৱ পাৰ্বণবোৰ দুখীয়া মানুহবোৰৰ কাৰণে নহয় নহয়, ধনী মানুহবোৰৰ কাৰণেহে হয়। আৰু বেলেগৰ পৰা ধাৰ কৰিবলৈ, ধাৰ মোক কোনেও নিদিয়ে আজিকালি। আৰু হয়ো হয়, ধাৰনো মোক দিব কেনেকৈ? মই যদি ধাৰ লৈ পেলাই সময়মতে টকাকেইটকা ঘূৰাবই নোৱাৰোঁ, মোকতো কোনেও নিদিব নহয়। কি কৰিম বাৰু, ছোৱালীজনীৰ গাটো এনেই বেয়া হৈ আছে। বোলো অকণমান এইবোৰ লৈ মেলি গ'লে মানে মনটোকে ভাল লাগিব বুলি ভাবিছিলোঁ, এতিয়া দেখিছোঁ সেয়াও নহ'ব মোৰ। ৰূপা, কি হ'ল তোৰ? একেবাৰে সেই চক বা মানুহজনীকে ঠৰঙা লাগি আছ যে? বাচন বৰ্তনকেইটা যদি ধুই হ'লেই তোৰ, তই মাতিব লাগে নাই মোক? হা, ৰাতিপুৱাৰ পৰা ছোৱালীজনী আৰু মই একোৱে খোৱা নাই। এতিয়া 11টা বাজিব হ'ল, তোৰ আশাতে আছিলোঁ। আহিছোঁ তই আজি দেৰিকৈ, আৰু এতিয়া ভেবালৈ কিবা ৰখি আছ? নহয় বাইদেউ, বাচনকেইটা ধুই হৈছিলেই, মই আপোনাক মাতিব ওলাওঁতে আপুনি আহিছে। পিছে বাইদেউ, এতিয়া মই কি বনাই দিম? আপোনালোকে আজি কি খাব? তোৰ কথা আৰু মই জানিবলৈ বাকী নাই আৰু। এতিয়া প্ৰথমতে তই মোক চাহ একাপ দি ল, তাৰপিছত ৰুটিকে বনাই দিবি। আৰু মাইনাক অকণমান হৰলিক্স দি থৈ আহিবি, ৰুমত আছে তাই। অঁ ঠিক আছে, হ'ব বাৰু বাইদেউ। বনা সোনকালে বনা, একদম মোৰ কামনি উঠি গৈছেগৈ মোৰ। অঁ ঠিক আছে, বনাইছোঁ। সেয়াহে, বাইদেউ এতিয়াও খঙতেই আছে। আজি আৰু মই একো খুজিব নোৱাৰোঁ ছোৱালীজনীৰ কাৰণে, উপায় নাই আৰু। পিছে মই এতিয়া চাহ একাপ বনাই লওঁ সোনকালে। ৰূপা খুৰী, অঁ মাইনা, ৰ'বা দেই, মই তোমালৈ হৰলিক্স বনাইছোঁ। তোমাৰ চাগে বৰ ভোক লাগিছে ন আজি? আজি অকণমান অহা মোৰ দেৰিয়ে হ'ল। ৰ'বা মই বনাই দিছোঁ ৰ'বা দেই। নাই ইমান ভোক লগা নাই, আৰু মই উঠিছোঁহে অকণমান আগত। আপুনি লাহে লাহে বনাই থাকিলেও হ'ব। অঁ ৰ'বা বনাওঁৱে ৰ'বা, বাইদেউৰ বোলে বৰ ভোক লাগিছে, আৰু অহা আজি দেৰি হ'ল যে, সেইকাৰণে মানে বাইদেউ অকণমান খঙো কৰি আছে মোৰ ওপৰত। ৰ'বা মই বনাইছোঁ ৰ'বা দেই। অঁ মা অকণমান সোনকালে উঠিলে যে, সেইকাৰণে চাগে ভোক লাগিছে নি ঠিক নাই। পিছে ৰূপা খুৰী, আজি দেৱালী নহয়, ঘৰলৈ লাইট চাইট কিনিলেনে নাই আপুনি? আৰু প্ৰিয়াক কি দিলেনো আপুনি? নাই অ' মাজনী, আমাৰনো দুখীয়া মানুহবোৰৰ ক'ত দেৱালী ছোৱালী হ'ব আৰু। ঘৰতে চাকি দুগছমান লগাই পেলাই তেনেকৈ সামৰিব লাগিব আৰু। আচলতে ছোৱালীজনী মোৰ একেবাৰে গাটো বেয়াও। তাই তথাপিও মন কৰিছিলে বাৰু ফুলজাৰি দুডালমান জ্বলাবলৈ, ফটকা দুটামান ফুটাবলৈ, কিন্তু এতিয়া মোৰ হাতত টকা এটকাও নাই। এতিয়া কেনেকৈনো নিওঁ জানো, তাকেহে চিন্তা কৰি আছিলোঁ অথনিৰ পৰা। অঁ আপোনালোকৰ ঘৰত কি লাইট নলগাই নেকি? লাইট লগাবলৈ মন যায় মাজনী, কিন্তু টকাৰ অভাৱ যে। লাইট কিনিলে মানে আকৌ সেইকেইটকা টকা এনেই সোমাই থাকিব। লাইটনো কেইদিন লগাম, 2-এদিনহে লগাম। পইচাকেইটকা আকৌ এনেই সোমাই থাকিব নহয়। সেইকাৰণে মাটি চাকিকে জ্বলাম আৰু। আচলতে মাটি চাকিহে বেছি ভাল লাগে অ', মাটি চাকি পোহৰটো বৰ ধুনীয়া। তোমালোকৰ ঘৰত লাইট লগাব মানে মাটি চাকি জ্বলাবা? আমাৰ ঘৰতো লাইটে লগাব, চাকি দুগছমান দিব চাগে গেটত, কিন্তু গোটেই ঘৰটো লাইটে লগাব। হওক দিয়া, তোমাৰ দেউতাৰ চাকৰি আছে, যি মন যায় তোমালোকে তাকে কৰিব পাৰা, কিন্তু আমি একো নোৱাৰোঁ নহয়। মই তোমালোকৰ ঘৰত কাম কৰোঁ, যিকেইটকা পইচা পাওঁ নিজে ঘৰখন চলিবলৈ নহয়েই, আকৌ লাইট আনিবলৈনো পইচা ক'ত পাবা? ৰূপা খুৰী, যদি আপুনি প্ৰিয়ালৈ একো এটা লৈ নাযায়, তাই বাৰু আপোনাক বেয়া নাপাবনে? বেয়া মানে কি আৰু, মনটো অকণমান তাই বেয়া লাগিব, কিন্তু উপায়ো নাই নহয় মাজনী। তাইক বাৰু কথাবোৰ বুজালে মানে তাই বুজি পায়, সেইটোৱে বৰ ভাল লাগে মোৰ ছোৱালীজনীও। আৰু একো নাই দিয়া, আমি কি কৰিবা আৰু, উপায় নাই নহয়। বেলেগে ফটকা ফুটাব নহয়, তাকে চাই থাকিম আৰু দুইজনীয়ে। ৰূপা, আজি তই চাহকাপ দিব পাৰিবিনে? সেয়া চোৱাচোন মাইনা, তোমাৰ লগত কথা পাতি থাকোঁতে মানে বাইদেউ চাহকাপ দিবলৈকে পাহৰিলোঁ মই। তুমি যোৱা, বাইদেউৰ লগতে অকণ বহাগে, মই তোমাৰ কাৰণে হৰলিক্স আৰু বাইদেউৰ কাৰণে চাহকাপ লৈ পেলাই গৈ আছোঁ। অঁ ঠিক আছে বাৰু। মাইনা, তুমি সঁচাকৈ বহুত লাকি অ', বহুত লাকি। তুমি ইমান ধনী ঘৰত জন্ম হৈছা, যিটোকে বিচৰা সেইটোকে পোৱা, কিন্তু আমাৰ মাজনীয়ে সেইবোৰ কেতিয়াও নাপায়।
আজি যদি বস্তুটো দৰকাৰ হৈছে তাইক মই চাগে 10-20 দিনমানৰ পিছতে আনি দিব পাৰোঁ। সঁচাকৈ দেই, মানুহৰ পাছতে আঙুলি সমান নহয় বুলি কয় যে, এয়াই উদাহৰণ আৰু। উপায় নাই আৰু, পেটটো পুহিবলৈতো আৰু কষ্ট কৰি খাবই লাগিব। এতিয়া সোনকালে চাহকাপ বনাই বাইদেউক দিওঁগৈ, নহ'লে বাইদেউ একেবাৰে কি কৰিব ঠিক নাই আজি মোক। মাজনী, ঐ মাজনী, ঘৰত আছনে? অঁ, বৰমা আহিলে। আহক বৰমা, ভিতৰলৈকে আহক। অঁ, গোটেই যদি একেবাৰে অৱস্থা নাই হিৰো। গাটো বেছিকৈ বেয়া লাগিছে নি তোৰ? অঁ বৰমা, গাটো বেয়া লাগি আছে। জ্বৰো হৈ আছে, চৰ্দি কাহ, আকৌ একেবাৰে মূৰৰ বিষ, গোটেইখন একেবাৰে অৱস্থাই পোৱা নাই মোৰ। ইছ ৰাম, ইমান গা বেয়া ছোৱালীজনী, তোৰ মাৰে সেই কাম কৰিবলৈ নগ'লে নহয়নে বাৰু? নহয় বৰমা, মা কাম কৰিব নাযাওঁ বুলিয়ে কৈছিলে, মইহে জোৰ জবস্তি পঠিয়ালোঁ। তইনো জোৰ জবস্তি কেলৈ পঠিয়াব লাগে বাৰু হা? তোৰ গাটো হৈছে এইটো অৱস্থা। তোৰ মাৰে সেই কাম কৰিবলৈ যাওঁতে কৈ থৈ গৈছিলে বোলে সেই আমাৰ ঘৰলৈ যাবচোন বোলে এপাক, ছোৱালীজনীক বোলে চাবগৈ। আহিহে দেখিছোঁ এইটো অৱস্থা হৈছে তোৰ। নহ'লে আমাৰ ঘৰলৈকে যাওঁগৈ আহ। নাই নাযাওঁ বৰমা, মই ঘৰতে থাকিম। আৰু মা আহিব আজি সোনকালে। আজি আকৌ দেৱালী নহয়। অঁ আকৌ আজি দেৱালী, তাই নোযোৱা হ'লেও হয়, আজি কাইলৈ যোৱা হ'লেও হয়। নহয় বৰমা, আচলতে ময়ে জোৰ কৰি পঠিয়ালোঁ। মানে মাহঁতৰ একেবাৰে পইচা নাই। মোৰ বেমাৰত ইটো সিটো আনোতে মানে খৰচে হৈ আছে। সেইকাৰণে ভাবিছোঁ দেৱালী বুলি বোলো ফুলজাৰি এডালৈকে জ্বলাম। মোৰো মন যায় নহয় বৰমা জ্বলাবলৈ। সেইকাৰণে মাক মই জোৰ জবস্তি কামলৈ পঠিয়ালোঁ। সেই কাম কৰা মানুহ ঘৰত বোলে ছোৱালীজনী আছে, মোতকৈ অকণমান ডাঙৰ হ'ব নেকি। তাইৰ কাৰণেতো তাই দেউতাক মাকে আনিব এনেও। সেইকাৰণে মই বোলো তেহেঁতৰ ঘৰৰ পৰাই মোলৈ কিবা এটা খুজি পেলাই লৈ আহিবাচোন, সেই বুলিহে পঠিয়াইছিলোঁ মই। অঁ হয় নেকি? বাৰু দে, তেতিয়াহ'লে তোলৈ চাগে মায়ে কিবা এটা আনিবই। পিছে তই কিবা কিবি খালিনে বাৰু? অঁ বৰমা, ৰাতিপুৱা মায়ে ভাত বনাই থৈ গৈছিলে নহয়, ভাতকে খালোঁ। এতিয়া একো খোৱা নাই আৰু খাবলৈ মনো যোৱা নাই তেনেকৈ। মন নগ'লেও কিবা এটা জোৰ কৰি পেলাই খাবি, নহ'লে আমাৰ ঘৰলৈকে যাওঁ যদি আহ। মা আহিলে মানে গুচি আহিবি আকৌ পিছত। নাই বৰমা, মই ঘৰতে থাকিম দিয়ক। হ'ব আৰু দে তেতিয়াহ'লে, যদি নাযাওঁ ঘৰতে থাক আৰু অকণমান শুই থাকে যা। মই মায়ে চাবলৈ কোৱাৰ কাৰণে মই বোলো যাওঁচোন ছোৱালীজনী কিনো কৰিছে সেই বুলিহে আহিলোঁ। আৰু মই সোনকালে যাওঁগৈ, ধূপ চাকি এইবোৰ ৰেডি কৰিব হৈছে নহয়, আৰু গধূলি হ'বই হৈছে দেখোন। অঁ ঠিক আছে দিয়ক বৰমা, আপুনি যাওক। মোৰ যিমান গা বেয়া হ'লেও মই ফুলজাৰি এডাল হ'লেও জ্বলামেই। আৰু মায়ে মোৰ কাৰণে এনেও আনিব, মই জানোৱেই। এতিয়া যাওঁ, অকণমান বিচনাখনতে পৰি দিওঁগৈ, মা আহিবই হ'ব আৰু অলপ পাছত। মা, দেউতা কেতিয়া আহিবনো? আহিবই ৰ'বা, গধূলি হোৱা আগে আগে আহিম বুলি কৈছে আজি। পিছে তুমি দেউতাক সকলোবোৰ আনিবলৈ ক'লানে? ক'লোঁ মাজনী, তুমি যি কৈছিলা মই চব ক'লোঁ। লাইট চাইট আনিবলৈ ক'লোঁ নহয়, আকৌ ফিৰ আৰু ফটকা বম কি লাগে তোমাক চব আনিবলৈ ক'লোঁ মই। চব লৈ আহিব দেউতাই, তুমি চিন্তা নকৰিবা। মাও, মই এটা কথা ভাবিছোঁ। কি কথা মাজনী, কোৱা আকৌ। মা, দেউতাই যে মোলৈ ফটকা আৰু ফিৰ যি আনিব, ভাবিছোঁ তাৰে অলপ ৰূপাখুৰীৰ হাতত দি পঠিয়াম। ৰূপাখুৰীৰ ঘৰত এজনী ছোৱালী আছে নহয়, তাইও জ্বলাব পাৰিব তেতিয়া। দেউতাই ইমানখিনি পইচা খৰচ কৰি আনিব, তুমি আকৌ তাইক কেলৈ দিবা আকৌ? যি জ্বলাবা তুমিও জ্বলাবা, বেলেগ কাকো দিব নালাগে। নহয় মা, ৰূপাখুৰীৰ লগত মই অথনি কথা পাতি আছিলোঁ, আৰু তেতিয়া ৰূপাখুৰীয়ে ক'লে ৰূপাখুৰীয়ে হেনো এইবোৰ একো যোগাৰ কৰাই নাই, ঘৰত বোলে লাইট লগাবলৈ পইচা নাই, আৰু ফিৰ আৰু ফটকা বমনো ক'ৰ পৰা আনি দিব ছোৱালীজনীক। সেইকাৰণে ভাবিছোঁ যিহেতু দেউতাই মোলৈ আনিবই, সেইকাৰণে মোৰ ভাগৰ পৰা দি দিম বুলি ভাবিছোঁ। মা, তোমাক তাই এইবোৰ কথা কিয় কৈছে আকৌ? মাজনী, তুমি এই কাম কৰা মানুহবোৰৰ কথা নাজানা। ইহঁতি মানুহক বহুত দুখ দেখাই যিটি বস্তু লৈ যাব পাৰে, গম পোৱা নে? আৰু তুমি তাইৰ কথা অকণো বিশ্বাস নকৰিবাই, তাই সদায় নতুন এটা বাহানা। তাই মোক ক'ব নোৱাৰে যে, সেইকাৰণে তোমাক কৈছে ন? তাইতো নিশ্চয় ভাবিছে তোমাক এইবোৰ কোৱা মাত্ৰক তুমিতো এনেও তাইক দিবাই। এই বহুত চালাকি। মাজনী, তুমি তাইক একো বস্তু দিব নোৱাৰা। পাপাই যিখিনি বস্তু আনিব সেইখিনি চব ৰুমত ভৰাই থ'বা। কিন্তু মা, কোনো কিন্তু নাই, মই যিটো কৈছোঁ সেইটোৱে কৰিবা। আৰু তাইৰ লগত এইবোৰ কথা পাতিবলৈ তোমাৰ কোনো দৰকাৰ নাই। তুমি তাইৰ জীয়েকৰ লগত নিমিলা নহয়। কি যে আজে বাজে মানুহবোৰৰ লগত কথা পাতি থাকা নহয় তুমি, মানে কাম বন নোহোৱা নিচিনা। নহয় মা, ৰূপাখুৰীতো এজনী ছোৱালী আছে, ৰূপাখুৰীওতো নিজৰ জীয়েকক কিবা এটা দিবলৈ মন যায়, কিন্তু দুখীয়াভাৱে একো দিব পৰা নাই। সেইকাৰণে ভাবিছোঁ দেউতাই যেতিয়া মোৰ কাৰণে বস্তুখিনি আনিবই, মই তাৰ পৰা দি দিয়াতো কি আপত্তি আছে মা? মাজনী, মোৰ মুখে মুখে কথা নক'বা দেই, মই কৈ দিছোঁ এইবোৰ মই বেয়া পাওঁ। যিটো কৈছোঁ মই সেইটোৱে কৰিবা, আৰু এতিয়া মোৰ লগত তৰ্ক কৰি থাকিব নালাগে। যোৱা ৰুমত যোৱা তুমি। এই দুখীয়া মানুহবোৰৰ লগত তোমাৰ কথা পাতিবলৈ একো দৰকাৰেই নাই। কি যে মানে চিন্তা কৰি থাকা নহয় তুমি। যোৱা ৰুমলৈ যোৱা এতিয়াই। মোৰ মা যে সঁচাকৈ কেনেকুৱা ধৰণৰ মানুহ জানো পায়, মানুহৰ দুখ অকণো বুজি নাপায়। এইজনী দেখোন ধেমালি নহয়, মোৰ ছোৱালীজনীক তেলিয়াই তাৰ ভাগৰ বস্তু নিবলৈ আহিছে চালা। মই আকৌ ঘাইজনী নহয়, তাইক মই এতিয়াই দিমগৈ এইবোৰ বস্তু খোজা। ৰূপা, ৰূপা, ক'ত মোৰ দেখিন তই? ৰূপা।